হে গাইজ, তো প্ৰথমে আপোনাক ৱেলকাম কৰিছোঁ জব এলাৰ্ট ডেস্ক ইউটিউব চেনেলত। তো আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম APDCLৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে শ্বৰ্ট নটিফিকেশ্যন এটা আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। APDCL ৰিকুৱাৰমেণ্ট 2025, য'ত আপোনাৰ 5000 ভেকেঞ্চিৰ কাৰণে ৰিকুৱাৰমেণ্টৰ কাৰণে শ্বৰ্ট নটিফিকেশ্যন আহিছে আৰু তাতে আপুনি এপ্লাই কৰিব লাগিব অনলাইন মোডত। APDCLৰ ফুল ফৰ্ম হৈছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। এতিয়া চাওক ভেকেঞ্চি ডিটেইলছখিনি কি ভেকেঞ্চিৰ কাৰণে ৰিকুৱাৰমেণ্ট হ'ব। এতিয়া চাওক পোষ্ট নেমখিনি, য'ত আপোনাৰ এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰৰ কাৰণে পোষ্ট আছে আৰু কিমানখিনি পোষ্টৰ কাৰণে ভেকেঞ্চি আহিছে এতিয়ালৈকে তেনেকুৱা ফিক্স আপোনাৰ নাম্বাৰ ভেকেঞ্চিৰ এতিয়ালৈকে প্ৰভাইড কৰা নাই ইয়াতে। তো নেক্সট আপোনাৰ যিটো পোষ্ট নেম আছে অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ কাৰণে, নেক্সট আপোনাৰ আছে লাইট ভেহিকলছ ড্ৰাইভাৰৰ কাৰণে, নেক্সট আপোনাৰ পোষ্ট আছে সহায়ক, য'ত আপোনাৰ টোটেল ভেকেঞ্চি আছে আপোনাৰ 5000। ভেকেঞ্চিসমূহত আপুনি এপ্লাই কৰিবলৈ ফ'ল' কৰিব লাগিব ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। তো প্ৰথমতে আপুনি চাই লওক ইলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি। যদি আপুনি এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰৰ কাৰণে পোষ্টখিনি যিখিনি পোষ্ট থাকিব তাতে যদি আপুনি এপ্লাই কৰিব খোজে তেতিয়াহ'লে আপুনি বেচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব ইন কমাৰ্চৰ পৰা। যদি আপুনি কমাৰ্চ মানে ডিপাৰ্টমেণ্টৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰে তেতিয়াহ'লে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। নেক্সট যিটো পোষ্ট আছে আপোনাৰ অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ কাৰণে, তাতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম আপুনি 12 ক্লাছ 12 আপুনি কোৱালিফাইড কৰা হ'ব লাগিব, বা যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে তথাপি এপ্লাই কৰিব পাৰিব। আৰু আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা এপ্লাই কৰিব পাৰিব, আৰ্টছ কমাৰ্চ চাইন্স যিকোনো ষ্ট্ৰীমৰ পৰা। নেক্সট আপোনাৰ যিটো পোষ্ট আছে লাইট ভেহিকলছ ড্ৰাইভাৰৰ কাৰণে, তাতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম আপুনি ক্লাছ 10 কোৱালিফাইড কৰা হ'ব লাগিব, লগতে আপোনাৰ ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। নেক্সট আপোনাৰ যিটো পোষ্ট আছে সহায়ক, তাতে আপোনাৰ মিনিমাম মানে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, যদি আপুনি ক্লাছ 8 কোৱালিফাইড হৈছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব, লগতে বিচাৰিছে আপোনাৰ ৰিলেটেড ফিল্ডত এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। এইখিনি হ'ল আপোনাৰ এডুকেশ্যনেল যিখিনি কোৱালিফিকেশ্যন লাগিব। নেক্সট আপোনাৰ ক্ৰাইটেৰিয়া যিটো হয় এজ লিমিট, যিটো এজ আপুনি কেলকুলেশ্যন কৰিব লাগিব জানুৱাৰী 1, 2025ৰ ডেট হিচাপত। তাতে আপোনাৰ বিচাৰিছে মিনিমাম এজ 18 ইয়াৰ্ছ হ'লে আপুনি এপ্লাই কৰিব পাৰিব, এণ্ড মেক্সিমাম এজ বিচাৰিছে 38 ইয়াৰ্ছ লৈ কিনে আপুনি পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাওক এজ ৰিলেক্সেশ্যনখিনি আপুনি কেটেগৰী ৱাইজ পাব, এজ পাৰ দ্য যিটো গভৰ্ণমেণ্ট ৰুলছ আছে সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশ্যনখিনি পাব। নেক্সট আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ হয় সেইখিনি চাই লওক। তো প্ৰথমতে আপুনি ৰিটেন এক্সামিনেশ্যন দিব লাগিব, নেক্সট আপোনাৰ স্কিল টেষ্ট হ'ব, আৰু স্কিল টেষ্টটো হ'ব আপোনাৰ ড্ৰাইভাৰ এণ্ড আপোনাৰ সহায়ক যিখিনি পোষ্ট আহিব তাৰ কাৰণে আপোনাৰ স্কিল টেষ্ট হ'ব। নেক্সট আপোনাৰ হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন, নেক্সট আপোনাৰ ফাইনেল যিটো মেৰিট লিষ্ট হয় এইটো ওলাব, এণ্ড আপুনি অফাৰ লেটাৰটো ৰিচিভ কৰিব। নেক্সট চাওক যিটো আপোনাৰ এক্সাম পেটাৰ্ণ হয়, মানে আপুনি ৰিটেন এক্সাম যিটো দিব তাৰ পেটাৰ্ণটো আপুনি চাই লওক। আপুনি ছাবজেক্ট ৱাইজ চাব লাগিব ডিটেইলছখিনি, য'ত আপোনাৰ জেনেৰেল যিটো নলেজ হয় তাৰ ওপৰত আপোনাৰ 20 কুৱেশ্যন পাব এণ্ড 20 মাৰ্ক থাকিব তাতে। নেক্সট আপোনাৰ জেনেৰেল ইংলিছ যিটো ছেকশ্যন থাকিব তাতে আপোনাৰ 25 কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 25। নেক্সট আপোনাৰ লজিকেল ৰিজনিং এণ্ড নামাৰিকেল এবিলিটিৰ ওপৰত আপোনাৰ 25 কুৱেশ্যন এণ্ড 25 মাৰ্ক থাকিব, আপুনি এইখিনি চাব লাগিব। নেক্সট আপোনাৰ টেকনিকেল নলেজৰ ওপৰত আপুনি 25 কুৱেশ্যন পাব, লগতে 25 মাৰ্ক থাকিব। টোটেল আপুনি এক্সাম দিব লাগিব 100 মাৰ্কৰ এণ্ড 100 কুৱেশ্যন থাকিব। তো 100 কুৱেশ্যন 100 মাৰ্ক। তাতে চাওক আপুনি এক্সাম দিবলৈ যিটো ডিউৰেশ্যন পাব 2 আৱাৰৰ কাৰণে আপুনি টাইম পাব এক্সামখিনি দিবৰ কাৰণে। তাতে আপোনাৰ থাকিব নেগেটিভ মাৰ্কিং, য'ত আপোনাৰ 0.25 মাৰ্ক আপোনাৰ ডিডাক্ট কৰা হ'ব যদি আপুনি এটা আনচাৰ ৰং কৰে। যদি আপুনি 4টা আনচাৰ ৰং কৰে তেতিয়াহ'লে 1 মাৰ্ক আপোনাৰ ডিডাক্ট কৰা হ'ব। এতিয়া চাওক আপুনি এপ্লাই কৰোঁতে পে'মেণ্ট কৰিব লাগিব আপুনি এপ্লিকেশ্যন ফি, যিটো আপোনাৰ কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিটো ডিভাইড কৰি দি আছে। এতিয়া চাওক যদি আপুনি জেনেৰেল বা OBC কেটেগৰী কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব 500। নেক্সট আপুনি যদি SC ST PWD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব 250। নেক্সট আপুনি যদি BPL কেণ্ডিডেট হয় বা সেইটো কেটেগৰী কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে, টোটেলি ফ্ৰী অফ কষ্ট আপুনি এপ্লিকেশ্যন ফি নোহোৱাকৈ আপুনি এপ্লাই কৰিব পাৰিব।
এতিয়া চাওক পেমেন্টৰ যেটো মোড ক'ব পাৰি বা পেমেন্ট থ্ৰু বা প্ৰসেস বুলি ক'ব পাৰি আপুনি পেমেন্ট খিনি কৰিব লাগিব অনলাইনত য'ত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং এণ্ড ইউপিআই থ্ৰু আপোনাৰ যেটো এপ্লিকেশন ফি হয় আপুনি কমপ্লিট কৰিব পাৰিব এতিয়া চাই লওক হাউ টু এপ্লাই আপুনি কেনেকৈ এপ্লাই কৰিব জাস্ট বেসিক ওভাৰভিউ মই আপোনাক এই ভিডিঅ'ত এপ্লাই কেনেকৈ কৰিব ওভাৰভিউটো মই এই ভিডিঅ'ত আপোনাক প্ৰভাইড কৰি আছো ফাৰ্স্ট স্টেপ চাওক আপুনি ভিজিট কৰিব লাগিব এপিডিসিএল ৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব যেটো লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম বা আপুনি এইটো আপুনি নোট কৰি ল'ব পাৰে যেটো আপোনাৰ www.apdcl.org আপুনি সার্চ কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে অফিচিয়েল ওয়েবসাইটটো আপুনি পাই যাব নেক্সট আপুনি যাব লাগিব ৰিকোয়াৰমেন্ট যেটো লিংক আছে আপুনি যেটো কেৰিয়াৰ সেকশন আছে তাতে ভিজিট কৰিলে আপুনি পাই যাব আৰু তাতে আপুনি ফাইন্ড আউট কৰিব যেটো ৰিকোয়াৰমেন্ট চলি আছে তাৰ যেটো নোটিফিকেশন আইছে এন্ড তাতে আপুনি এপ্লাই যেটো লিংক হয় তাতে ক্লিক কৰিব লাগিব আফটাৰ ক্লিক তো আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগে তাতে আৰু ৰেজিষ্ট্ৰেচনত আপুনি ক্লিক কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচনত আৰু তাতে আপোনাৰ নেম ইমেইল আইডি মোবাইল নাম্বাৰ দি কিনে আপুনি ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব আৰু ক্ৰিয়েট কৰিব লাগিব এটা ষ্ট্ৰং পাসওয়াৰ্ড নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো সব ফিল আপ কৰিব লাগিব য'ত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ এণ্ড আদাৰ যিখিনি ডিটেইলছ ৰিকুৱায়াৰ হয় তাতে আপুনি ফিল আপ কৰিব লাগিব না আপলোড কৰিব লাগিব নেসেসাৰী ডকুমেন্টছ খিনি লগতে আপোনাৰ ফটো সিগনেচাৰ খিনি নেক্সট স্টেপত আপুনি পেমেন্ট কৰিব লাগিব যেটো ক্যাটেগৰি ওয়াইজ পেমেন্ট দি আছে আৰু থ্ৰু আপুনি পেমেন্টটো কৰিব লাগিব অনলাইনত আৰু আপুনি ইউজ কৰিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব কৰি কিনে আপুনি সেভ কৰি কিনে আপোনাৰ যেটো পেমেন্ট ৰিসিভ হয় ইজ এ ফিউচাৰ ৰেফাৰেন্স আৰু আপুনি আপোনাৰ যেটো মানে পেমেন্ট ৰিসিভ হয় আপুনি প্ৰিন্ট কৰি থব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফাইনাল সাবমিট দি কিনে যেটো এপ্লিকেশন একনলেজমেন্ট হয় এটা আপুনি প্ৰিন্ট কৰি থব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশনটো লাগা হ'ব এতিয়া সক ইম্পৰ্টেন্ট ডেটস তো অনলাইন যেটো এপ্লিকেশন এতিয়া লাগি স্টাৰ্ট হোৱা নাই তো যেতিয়া ডেটটো এতিয়া লাগি ফিক্স হোৱা নাই ফিক্স হোৱাৰ লগে লগে মই আপডেট কৰি দিম আপুনি এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব লগতে মই এপিডিসিএল ৰ যেটো ইম্পৰ্টেন্ট লিংক খিনি দিয়া চাওক অফিচিয়েল ওয়েবসাইটৰ লিংক মই প্ৰভাইড কৰি দিম এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত আপুনি ক্লিক কৰি কিনে তাতে ভিজিট কৰিব পাৰিব নেক্সট আমাৰ পৰ্টেলত মই অলৰেডি যেটো এপিডিসিএল ৰ পৰা শৰ্ট নোটিফিকেশন আহিছিল তাৰ ডিটেইলছ খিনি মই সিস্টেমেটিক ভাবে তাতে আপডেট কৰি দিছো আপুনি তাতে ভিজিট কৰিব পাৰে যেতিয়া অফিচিয়েল নোটিফিকেশনটো আহি যাব এপ্লাইৰ কাৰণে তেতিয়া মই তাতে আপডেট কৰি দিম আপুনি তাতে ভিজিট কৰি কিনে চেক আউট কৰিব পাৰিব যেটো লিংক মই আমাৰ পৰ্টেলত জবলাডেস্ক যেটো ব্লগস্পট পৰ্টেল আছে এইটো লিংক মই দি দিম আপুনি তাতে ভিজিট কৰিব আৰু যদি ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' ইমানতে সামৰিছো